আমি জীয়াই থাকো আমাৰ হাওঁফাওঁত অক্সিজেনৰ প্ৰবাহেৰে আৰু সেই অক্সিজেন হ'ল আমাৰ শৰীৰৰ বাবে অন্যতম আটাইতকৈ প্ৰয়োজনীয় বিষয়। নমস্কাৰ জনাইছোঁ, ডেমক্ৰেচি লাইভলৈ স্বাগতম জনাইছোঁ। আৰু আমি বিজ্ঞানৰ এক কথাৰে আৰম্ভ কৰিছোঁ যদিও আজি আমি কিন্তু সংগীতৰ কথা পাতিম আৰু সংগীতৰ জগতত অক্সিজেন হিচাপে কাম কৰা সন্মানীয় বাদ্যশিল্পীসকলৰ প্ৰতি ডেমক্ৰেচি লাইভ আৰু মৰমলেণ্ড ৱেলফেয়াৰ ছ'চাইটিৰ সন্মান প্ৰদৰ্শনৰ এক অংশ হিচাপে আমি আয়োজন কৰিছোঁ বাদ্যশিল্পী মহোৎসৱ 2024 আৰু সদৌ ভিত্তিত বাদ্য সংগীত প্ৰতিযোগিতা। আৰু এই মহোৎসৱৰ আজি আমাৰ উদ্বোধনী কাৰ্যসূচী হিচাপে আমি ষ্টুডিঅ'ৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আমাৰ এই উদ্বোধনৰ কাৰ্যসূচীত দুগৰাকী প্ৰতিভাৱান শিল্পীক আমি আমন্ত্ৰণ কৰি আনিছোঁ। বিশিষ্ট শিল্পী জগদীশ শৰ্মা ডাঙৰীয়া আছে, এগৰাকী গীটাৰিষ্ট হিচাপে তেওঁৰ বিশেষ সুনাম আছে, সংগীতৰ এগৰাকী গুৰু হিচাপে তেওঁৰ বিশেষ পৰিচয় আছে। আমাৰ মাজত তবলা বাদনৰ ক্ষেত্ৰত পাৰ্কাছনিষ্ট হিচাপে সুনাম কঢ়িওৱা অম্লান শৰ্মা আছে। অম্লান শৰ্মা আমি বহুদিনৰ পৰা জানো, জগদীশ দাক আমি জানো যে কেনেকৈ তেওঁলোকে এই সংগীতৰ জগতখনত বিশেষ ধৰণে অন্তৰেৰে এটা সংযোগৰ যোগে কৰি আহিছে। আমি কথাৰ মাজলৈ যাম আৰু আমাৰ যিটো এটা প্ৰয়াস কৰিছোঁ সেই প্ৰয়াসৰ বাবে আশীৰ্বাদ বিচাৰিম। তাৰ পূৰ্বে দুগৰাকী এনেকুৱা যদি শিল্পী আমি লাভ কৰিছোঁ, অলপ সংগীতৰ যদি উপহাৰ এটা দিব পাৰিম। তেখেতৰ অকণমান আমি গীত অকণমান বুজাবলৈ চেষ্টা কৰিছোঁ। সুন্দৰ আৰম্ভণি আচলতে আটক ভূপেন হাজৰিকাৰ গীতৰ সুৰেৰে এটা পবিত্ৰ আৰম্ভণি কৰিব পাৰিব। এতিয়া আমি জগদীশ দাৰ অকণমান সংগীতৰ যাত্ৰাখিনি জানি লওঁ। এতিয়া আপুনি এই সংগীতৰ যিটো বাদ্যযন্ত্ৰী শিল্পী হিচাপে আপুনি আত্মপ্ৰকাশ কৰিব, এই সিদ্ধান্তটো কেনেকৈ ল'লে? সিদ্ধান্তটো লোৱাৰ পিছত সেইটো কেনেকৈ লালন পালন কৰি আজি এনেকুৱা পৰ্যায়ত উপনীত হ'ল যে জগদীশ শৰ্মা গীটাৰিষ্ট বুলি সকলোৱে আপোনাক এটা শ্ৰদ্ধা কৰে? হয়, প্ৰথমে আপোনালোকৰ যিটো উদ্দেশ্যলৈ আমাক মাতিছে বা যিটো উদ্দেশ্য আগত মাতিছে সেইখিনিতে খুব ধুনীয়া উদ্দেশ্য এটা। অসমত এনেকুৱা এটা উদ্দেশ্য আজিলৈকে হোৱা নাই, প্ৰথম। অসমৰ বাদ্যযন্ত্ৰী শিল্পীসকলক মঞ্চ দিয়াৰ যিটো ব্যৱস্থা কৰিছে তাৰ বাবে ডেমক্ৰেচি লাইফৰ সমূহ পৰিয়ালবৰ্গৰ লগতে আপোনাৰ এই মহান উদ্দেশ্যত আমি ভাল পাইছোঁ, শুভেচ্ছা জনাইছোঁ। আচলতে কেনেকুৱা মানে সংগীত যাত্ৰা বুলি ক'লে মই আচলতে স্কুলত থাকোঁতে মই মানে কলেজ লেভেলত গান গাইছিলোঁ, এনেকৈ বেষ্ট ছিংগাৰো হৈছিলোঁ। পৰৱৰ্তী পৰ্যায়ত অল ইণ্ডিয়া ৰেডিঅ'ৰ পৰা খুব আৰ্টিষ্ট এনেকেই মানে হৈছিলে। আৰু আমি যদি প্ৰশ্নটো অম্লানলৈ আগবঢ়াই দিওঁ যে তবলাই বজাম মই, এই সিদ্ধান্তটো কেনেকৈ আগবঢ়াই নিয়া হৈছিল? মই সৰুৰ পৰা শিকিছোঁ তবলা, মানে ক্লাছ 2ৰ পৰা। দেউতা আছিলে চাকৰি কাৰণে আমি গোটেইখন ঘূৰিব লগা আছিল, অসমৰ বিভিন্ন জেগাত যাব লগা আছিলে। আমি নগাঁৱত আছিলোঁ মানে এই খগেন মহন্তৰ ঘৰত আছিলোঁ। খগেন মহন্তৰ নগাঁৱৰ তেওঁলোকৰ সেই ঘৰতে আমি আছিলোঁ। তেওঁলোকৰ সন্ধিয়া সময়ত মানে সদায় তেওঁলোকৰ এটা সংগীতৰ পৰিৱেশ হয়, তেওঁলোকৰ পৰিয়ালৰ গোটেইখিনি লগ হয় সদায় গান। তেতিয়াৰ পৰা মোৰ এটা বেলেগ এটা ইণ্টাৰেষ্ট সোমালে সেয়া কৰি পেলাই। তাৰপিছত দেউতাই তাতে নগাঁৱতে ডক্টৰ বিবেকানন্দ ভট্টাচাৰ্য, কমলাকান্ত ভট্টাচাৰ্যৰ ল'ৰা, তেওঁৰ তবলা শিকায়। তেওঁ লগ কৰি দিলে মোক দেউতাই। তেওঁ প্ৰথম গুৰু তেওঁৱেই বিবেকানন্দ ভট্টাচাৰ্য।
অসম বিখ্যাত চবেই জানে তেওঁৰ পৰা মই প্ৰথম শিক্ষা আৰু এতিয়াও শিক্ষা গ্ৰহণ কৰি আছোঁ বিভিন্ন ধৰণৰ শিকি আছোঁ আৰু সংগীত জগতৰ যাত্ৰা এনেকেই আৰম্ভ কৰিছোঁ তাৰপিছত গুৱাহাটীলৈ আহিছোঁ গুৱাহাটীত বিভিন্ন ধৰণৰ সংগীত শিল্পী মানে লগত বজাই আছোঁ অভিজ্ঞতা আমি দেখিছোঁ কেমেৰা সন্মুখত আমাৰ অম্লানৰ কাষত কেইবাটাও বাদ্যযন্ত্ৰ আছে যিহেতু আমাৰ এই ইনষ্ট্ৰুমেণ্টে আমাৰ গোটেই উদ্দেশ্যটোৰ মুখ্য আৰু আমি যেতিয়া এনেকৈ কথাটো আৰম্ভ কৰিছিলোঁ যে মানুহজন জীয়াই থাকিবলৈ আমাৰ হাওঁফাওঁটো আছে উইদাউট অক্সিজেন হাওঁফাওঁ ইজ লাংছ ইজ নন ফাংচনেল তেনেকৈ সংগীত নাথাকে বাদ্যশিল্পী নোহোৱাকৈ আপোনালোকে অক্সিজেনৰ নিচিনা আপোনালোক আচলতে এইফালৰ পৰা তোমাৰ লগত এতিয়া যিখিনি বিষয় আছে অকণমান বুজাই দিব পাৰি কোনটোৰ কি নাম তেনেকুৱা হয় এইটোতো তবলা আচ্ছা আৰু এইটোৱে জেম্বে বুলি কয় শব্দ যদি কৰি এনেকৈ আৰু এইটো কি নাম জেম্বে বুলি কয় এইটো দগৰটো অকণমান বজাই এইটো দগৰ আৰু একদম তোমাৰ লেফট সাইডত এইটো কংগা এইটো নামটো কংগাৰ চাউণ্ডটো কেনেকুৱা হ'ব পাৰে এনেকুৱা এইটো একচুৱেলি আফ্ৰিকান ইনষ্ট্ৰুমেণ্ট আৰু এইটো ডালবোকা কি নাম ডালবোকা বুলি ডালবোকাৰ চাউণ্ডটো কেনেকুৱা হ'ব ডালবোকা আৰু সন্মুখত এইখন কিছুমান মানে এইবিলাক আমাৰ স্বয়ংধন্য শিল্পী বাদ্যযন্ত্ৰ শিল্পী ৰাজা বৰুৱা তেওঁৰ পৰা মই বহুতখিনি শিকিছোঁ আৰু তেওঁৰ পৰা মই বহুত মানে পাহৰিও পাইছোঁ আৰু তেওঁ বজোৱা মই চাই পেলাইহে শিকিছোঁ মানে কাৰণ তেওঁতো ব্যস্ত মানুহ তেওঁৰ পিছফালে ৰৈ মই এইবিলাক তেওঁ কেনেকৈ বজায় খুব ভাল পাওঁ মানে তেখেতে আৰু তোমাৰ যদি এক্সট্ৰিম ৰাইটত এইটো চাইন্স বাৰ বুলি কয় এই গোটেইকেইটা সংমিশ্ৰণ কৰি বজাই থাকিব লাগে আজিকালি মানে কি হয় ক'বলৈ গ'লে তবলাটো ল'ৰা ছোৱালীবিলাকে বিশেষকৈ ল'ৰাই তবলা বজায় তবলা বজালে যে মানুহে এইবিলাকো বজাব পাৰে জাকিৰ হুছেইনেতো এই আমি যিমান ভিডিঅ' দেখিছোঁ তেনেকৈ এনেকুৱা এখন লয় তবলা বজাই তবলা বজায় সেই কথাতে কৈছোঁ ইনষ্ট্ৰুমেণ্টটো যে অক্সিজেনৰ নিচিনা সংগীতৰ কাৰণে সেইবোৰে আচ্ছা আমি যিটো জ্যেষ্ঠ শিল্পী আছে জ্যেষ্ঠ শিল্পীৰ সন্মুখত আমাৰ অম্লানে এবাৰ বজাই দেখুৱাব গোটেইকেইটা ইনষ্ট্ৰুমেণ্ট এবাৰ বজাই দিব পাৰি তোমাৰ এটা কিবা এটা ৰিডম এটা কিবা এটা এতিয়া আপোনাৰ গিটাৰৰ এটা ক্লাছিকেল কিবা এটা প্ৰথমতে হয় আমি কোৱাৰ লগে লগে আপুনি আপোনাৰ কেনেকৈ আঙুলীয়া সঞ্চালন হৈছে মই দেখি আমি কল্পনাও কৰিব পৰা নাই এই কথাটো প্ৰমাণ কৰে যে আপুনি কিমান সাধনাৰে কাম কৰি আছে সেই প্ৰশ্নতে এতিয়া আমি উত্তৰ কৰিব বিচাৰিছোঁ যে যিখিনি উদীয়মান আছে অৰ্থাৎ গীটাৰখন যদি আমি শিকিব লাগে কিমান আমি ৰেগুলাৰ প্ৰেক্টিছ বা কেনেকৈ সাধনা বা কি আমি কৰ্চ কৰিব লাগিব অকণমান কিবা পৰামৰ্শ দিব পাৰিম মানে কি হয় আজিকালিতো ধৰক আমাৰ গুৱাহাটীৰ ভিতৰত বা ইণ্ডিয়াত ৱেষ্টাৰ্ণ মিউজিকটো নেচাৰি পাৰ্ট অফ স্কুলতে আছে অম্লানে এখন ভাল স্কুলত কাম কৰে ডিগ্ৰীত কাম কৰে এনেকুৱা স্কুলত এতিয়া এখন মানে শিকিবই লাগিব আৰু এনেকুৱা এটা হেৰি কৰিছে এতিয়া শিকাৰো বহুত কিন্তু বহুত ল'ৰা ছোৱালী আগ্ৰহী ইনষ্ট্ৰুমেণ্ট শিকাৰ কাৰণে আগ্ৰহী গতিকে মই ভাবোঁ আমাৰ সমাজখন ভালে থাকিব যদি এইবিলাক ল'ৰা ছোৱালীক অভিভাৱকে কমচে কম 2 পইচা পৰিচালিত নহয়
ভৱিষ্যতে তেওঁ বিখ্যাত গীটাৰিষ্ট হওক বা নহওক, কল্যাণ বৰুৱা, জগদীশ শৰ্মা, অমলাল হওক বা নহওক, কিন্তু এই পৰিৱেশটো যদি পাব, ব্ৰেইনটোৰ যিটো এটা মেণ্টেলিটি, এটা পজিটিভ হ'ব। মানে মিউজিকটো কৰিলে কি হয়, মানে আজিকালিতো এনি টাইম বাচ্চাবিলাক মানে ল'ৰা ছোৱালীয়ে দেখোঁ মোবাইল, এই যে অলপ সংগীতৰ মাজত থাকিলে তাৰ পৰা দূৰত থাকিব আৰু মনটো স্থিৰ থাকিব। দুদিন আগত যিটো আপোনাৰ লগত এটা কথা পাতি আছিলো, আৰু সেইটো গুৰুত্বপূৰ্ণ নটেশ্যনৰ বিষয় এটা, যে আমি আপোনাৰ পৰা অৱগত হৈছিলো যে ৱেষ্টাৰ্ণ কাণ্ট্ৰিত তেওঁলোকৰ যিটো থলুৱা যিখিনি ট্ৰেডিশ্যনেল যিখিনি মিউজিক, এই মিউজিকবিলাকৰ নটেশ্যন প্ৰস্তুত কৰিছে আৰু সেই বিষয়ে তেনেকৈ চৰ্চা কৰি আছে। ইভিন আপোনাৰ পৰা পোৱা তথ্য অনুসৰি আমেৰিকাত আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ গীতৰ নটেশ্যন প্ৰস্তুত কৰি আছে। পৰৱৰ্তী সময়ত হয়তো এইবিলাক কিতাপ আকাৰে প্ৰকাশ পাব, আমি 30-40 টকাৰ এইবিলাক কিতাপ কিনিব লাগিব। আপোনাৰ পৰামৰ্শ এইটোৱে আছিলে, বা আমি আলোচনা কৰিছিলো যে সেই কামটো আমাৰ অসমৰ পৰা হ'ব নোৱাৰে নেকি, যে জ্যোতিপ্ৰসাদ আগৰৱালা হওক বা সেই ধৰণৰ গীতবিলাকৰ নটেশ্যন বা এনেকৈ কিতাপ আকাৰে প্ৰকাশ কৰাৰ প্ৰক্ৰিয়াটো? খুব এটা সুন্দৰ কথা, ইয়াত ভাল লাগিছে। কথাটো হৈছে কি, এই নটেশ্যনবিলাকৰ পেছত তেওঁলোকৰ যিবিলাক ট্ৰেডিশ্যনেল স্কুলৰ যিজন মিউজিক টিচাৰ, মোৰ গুৰুজী, মোৰ দাদা শ্ৰদ্ধাৰ মাধুৰ্য বৰদলৈ দাদা, খুব ধুনীয়া কিতাপ এখন বনাইছে। তাত ইণ্ডিয়ান আমাৰ জ্যোতি সংগীত দুটা কৰিছে, বা বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতো সোমাই দিছে, ল'ৰা ছোৱালী চাইছে বজাব, তেনেকৈ নটেশ্যন চাই বজাব পাৰে। কিন্তু এতিয়া প্ৰাসংগিকভাৱে কথাটো হৈছে কি, এতিয়া যদি আমাৰ ছিনিয়ৰবিলাকে, গুৰুজীবিলাকে এইবিলাক এটা ভাল পদক্ষেপ লয়, নিশ্চয় আমাৰ শখখিনি তেওঁলোকে আদৰি ল'ব আৰু তেওঁলোকৰ পক্ষখিনি বুজাই আছে। এতিয়া আমাৰ যেনেকৈ জগৰ স্কুল এইবিলাক খুব মানে বাহিৰৰ কাণ্ট্ৰিবিলাক যথেষ্ট সমাদৰ আছে। এতিয়া আমাৰ অসমত মানে এতিয়া সত্ৰীয়াটো, এতিয়া সত্ৰীয়া খোল, তাল হৈছে। এতিয়া বিভিন্ন ধৰণৰ আজিকালি বহুত মানে ছাত্ৰ দেখিছোঁ খোল বৰ ধুনীয়া বজায়, খোল, নাগাৰা, দবা আচ্ছা, যিহেতু আমি এটা প্ৰশ্নতে উত্তৰ লৈ লওঁ যে এইখিনি হ'ল আমাৰ একাডেমিক প্ৰচেছ আছে, আমাৰ কিতাপ আছে বা থিয়ৰী আছে বা ডিগ্ৰী আছে, কিন্তু সেই ডিগ্ৰী বা তাত যিখিনি যে গুৰুত্ব শিকিব সেইটো তাৰ ব্ৰেইনতহে সোমাব। কিন্তু মই প্ৰেক্টিচৰ কথাত যদি আহোঁ, আমি যদি জানো যে কোনোবা এগৰাকী ভায়লিন বাদকে 18 ঘণ্টালৈকে প্ৰেক্টিচ কৰে, কালি অমলানে কথা ক'লে, কোনোবা এগৰাকী শিল্পীৰ কথা ক'লে যে তো 14-15 ঘণ্টালৈকে বোলে প্ৰেক্টিচ কৰে। এতিয়া আপোনাৰ অভিজ্ঞতাটো আৰু শিল্পীসকলক কি ক'ব, উদীয়মানসকলক যে কিমান প্ৰেক্টিচ কৰিব লাগে? প্ৰেক্টিচটো আচলতে নিজৰ কথা, বহুত প্ৰেক্টিচ কৰিব, কনফিডেণ্টলি পোৱাৰ কথাই নহয়। এটা জানো নেকি বজোৱাটো এনে ইমান সহজ কথা নহয়। সেই গীতটোৰ কাৰণে কনফিডেন্স যেতিয়া বেছি প্ৰেক্টিচ কৰিব, তেতিয়া শিল্পীজনৰ বেছি কনফিডেন্স আহে, মনলৈ আহে, তেতিয়া একেমতে ভালকে প্ৰাণ ঢালি বজাব পাৰে। প্ৰাণ ঢালি বজোৱা কথা যিটো ওলাইছে, আপোনালোকে গীটাৰিষ্ট আছে, আকৌ প্ৰাণ ঢালি কিবা এটা বজাই শুনাব নেকি? চেষ্টা কৰি এটা গীত শুনো আমি, গীত কিবা এটা। শিকাৰ শেষ নাই, মানে আমি যিমান শিকিছো এতিয়াও যেন এনেকুৱা লাগে যে আমি একোৱেই নাজানো। এতিয়াও প্ৰেক্টিচ, এতিয়াতো ছাত্ৰ ছাত্ৰী শিকাওঁতে প্ৰেক্টিচ এটা হৈ থাকে। আচ্ছা, এতিয়া যিহেতু আমি বাদ্যশিল্পী মহোৎসৱৰ এটা সামান্য প্ৰয়াস কৰিছোঁ, আৰু আমাৰ বাদ্যশিল্পী লৈ আমাৰ এটা সন্মান প্ৰদৰ্শনৰ উদ্দেশ্যে, আৰু বিভিন্ন সময়ত যিহেতু আমি কিছুমান কথা অৱগত যে কণ্ঠশিল্পীগৰাকীকে মুখ্য হিচাপে অকণমান মুখ্য হ'ব পাৰে, কিন্তু যিহেতু তেওঁৰ মুখ্য হোৱাৰ কাৰণটো বিহাইণ্ড বা তেওঁৰ লগত থকা যিখিনি অক্সিজেন বুলি যিটো কৈছোঁ, সংগীত বা সংগীত বা সংগীত শিল্পীসকল, ক'ৰবাত কেতিয়াবা আমি দেখা পাওঁ যে তেওঁক ইমানে মুখ্য কৰে, বাকীসকল জাষ্ট মানে পেইড আৰ্টিষ্ট বা এনেকৈ ভাবি এডাল হয়, তেওঁৰ প্ৰতিহে সকলোৰে এটা গুৰুত্ব থাকে। ক'ৰবাত আপোনালোকে এই অনুভৱটো এইবিলাক শুনো যে হেন্স বুলিও কোৱা হয় বা বিভিন্ন শব্দ, যে কোনটো শব্দ এপ্ৰপ্ৰিয়েট হ'ব পাৰে আৰু আপুনি কেনেকৈ এইবিলাক কথা মোকাবিলা কৰে? আচলতে প্ৰথম কথা হৈছে কি, হেন্স শব্দটো ক'ব নালাগে, মিউজিচিয়ান বুলি ক'ব লাগে, মিউজিচিয়ান বুলি ক'ব লাগে।
বাদ্য শিল্পী ক'ব পাৰি। হয়, আচলতে আপুনি যদি ইয়াৰ প্ৰাসংগিকতা যদি সোধে, এতিয়া এজন শিল্পীয়ে এটা গীত গাওঁতে যিমানখিনি তেওঁ প্ৰাণ ঢালিব লগা হয়, এজন মিউজিচিয়ানৰ সমানে। এজন মিউজিচিয়ান যদি এটা গান ভালকেই আয়ত্ত কৰিব পাৰিছে, সেই মিউজিচিয়ানজনক বজোৱাটো সাংঘাতিক ভাল সম্পদ। তেনেকুৱা তবলা যদি কোনোবা ল'ৰা ছোৱালী শিকে যদি গীটাৰখন শিকে, তেওঁৰ টাইমিংটো খুব সুন্দৰ হ'ব, খুব সুন্দৰ হ'ব। ঠিক তেনেকুৱা আপুনি আয়ত্ত কৰাৰ প্ৰক্ৰিয়াটো ইমান সহজ নহয়। আৰু ইনবৰ্ণো কিছুমান থাকে, মানুহৰ ইনবৰ্ণো থাকে, তেনেকুৱা ব্লাডতে থাকে বুলি কিছুমান। যি কি নহওক, কিন্তু মই এইটো বস্তু মানে নহতি ক'ব পাৰোঁ যে এজন মিউজিচিয়ানে এটি গীত যদি সুৰটো তাত তেওঁৰ ভালকে মনত আছে, ভালকে গান কৰে, তেওঁ অভিয়াছলি তেওঁ ভাল বজা হৈ যায়। তাৰমানে তেওঁ মুখেৰে নাগায়, তেওঁ হাতেৰে গায়। যেনেকুৱা তবলাজন, আচলতে তবলাজন অকণমান গায়ক বুলিও কৈছে। তবলাত কথা কৈছে, জাকিৰ হৈছে এইটো কথাই ক'লো। তেওঁ বিভিন্ন ধৰণৰ কয়। তেওঁ জাকিৰ হুছেইনৰ প্ৰগ্ৰেম এটা মানে কেনেকে হেৰি গণেশে বজাইছে, তাৰপিছত শিৱৰ ডম্বৰু এহাতে ডম্বৰু গণেশ শংখ তবলাত শংখ বজাইছে। এজন গীটাৰিষ্টে মানে গীতটো গাই থকা অৱস্থাত ধৰক মানে পাব্লিকৰ পৰা এটা গীত অনুৰোধ আহিলে অন দ্য স্পট, তেতিয়া সেইজন গীটাৰিষ্টে এজন কীবৰ্ডিষ্টে ৰিহাৰ্চেল কৰা সময় নাথাকে, ড্ৰামছৰ লগত ৰিহাৰ্চেল কৰা সময় নাথাকে। গতিকে ছিংগাৰজনে গীতটো উলিয়াই দিয়াৰ পিছত জাষ্ট সোধে যে মই জি মেজৰ কৰ্ডত গানটো গাম বা এফ মেজৰ তবলাটো প্ৰথমতে থাকিব লাগিব। আৰু গীটাৰিষ্টজনেও সেই গীতটো গাই থকা মুহূৰ্তত গীতটো সুৰটো শুনি কৰ্ড লাইনটো বুজি পাব লাগিব, এই গীতটোত অমুক অমুক কৰ্ডকেইটা সোমাই আছে। তেওঁ কৈ থাকোঁতে অন দ্য স্পট মানে বজাব লগা হয়। তাৰে ভিতৰত দুটা এটা কৰ্ড নকৰে, সেইটো বেলেগ কথা নহয়, কিন্তু 80% 90% কৰ্ড বা কীবৰ্ডিষ্টৰ লগত একম্পেনীটো মিলি যায়। এতিয়া চাওক, এজন মিউজিচিয়ানৰ মাজত কিমান কথা লুকাই থাকে কম হয়। ত' এনেকুৱা যে গীটাৰিজনে কি পিচ বজাইছে, সেই পিচটোৰ লগত কাঠটো কোনখিনি সেই বস্তু লেডাৰে গম পাই যায়, যিখিনি জেগাত তেওঁ কাঠ কৰিব। ত' কীবৰ্ডিষ্টেও কি কৰিব যে তাৰ পৰা যদি মই কিবা ইণ্টাৰলিড এটা আনিব লাগে বা কিবা লিংক মিউজিক এটা দি গায়কটো গানটো ধৰাব লাগে, তেতিয়াহ'লে কি কৰিব লগা হয়, সেই কীবৰ্ডিষ্টে সেই লিংকৰ পৰা সোমাই দিয়া লগে ড্ৰামছে বুজি পায়, কীবৰ্ড খুলিছিল। আচলতে কি বুলি কয়, এটা একম্পেনিমেণ্ট, কিন্তু অকল ব্ৰেইনৰ দ্বাৰা এজন 5জন মিউজিচিয়ানে বা 6জন মিউজিচিয়ানে যেতিয়া বজাব, তেতিয়াতো সাংঘাতিক এটা খেল হয়। মানে অনুভৱৰ একজেক্টলি অনুভৱৰ উপলব্ধি, সেই উপলব্ধি অনুভৱে গানটো তেতিয়া ৰাইজে কিন্তু গম নাপায় যে ৰাইজে ভাবি ইমান ধুনীয়া গীত গায়, কিন্তু মিউজিচিয়ানে ৰিহাৰ্চেল কৰিছে। সেই প্ৰক্ৰিয়া সেই কনচেনট্ৰেশ্যন লাগিব, গতিকে মিউজিচিয়ানজন খুব মানে সাধনা থাকিব লাগিব। সুন্দৰ। তো আমি এই ধৰণৰ বাৰ্তা লৈ যাম, আৰু যিসকল যদিও আপুনি জ্যেষ্ঠ হিচাপে আমাৰ যিসকল প্ৰতিযোগী আহিব পাৰিছিল, যোগদান কৰিছে বাদ্য সংগীত প্ৰতিযোগিতাখনৰ এগৰাকী আজি এটা অনুৰোধ জনাইছোঁ। তেওঁলোকক পৰামৰ্শটো কেনেকৈ দিব যে বাদ্য যিটো মহোৎসৱ হ'ব, তাততো আমি এটা বেলেগ ধৰণৰ প্ৰক্ৰিয়া কৰিম, কিন্তু বাদ্যশিল্পী যিসকল প্ৰতিযোগিতাত আহিছে বা আহিব, তেওঁলোকক আপুনি গীটাৰিষ্ট হিচাপে পৰামৰ্শ দিব? মই এইটো পৰামৰ্শ দিওঁ, তেওঁলোক তেখেতসকলে এইটো আমাৰ এই অসমত এইবাৰ মই জনাত এইটো মানে কি হোৱাই নাছিলে, এনেকুৱা হোৱা নাছিলে। আমি এবাৰ লিংগাৰ ৰেকৰ্ড এটাৰ কাৰণে গীটাৰ বজাইছিলোঁ, সৰু আমাৰ মোৰ গুৰুজনৰ ছাত্ৰ ছাত্ৰী মেইন গীটাৰ আছিল। এতিয়াৰ যিবিলাক মিউজিচিয়ান আছে বা গীটাৰিষ্ট বুলি অকল নকওঁ, যিখিনি ইনষ্ট্ৰুমেণ্ট বজায়, কোনোবাই দতৰা বজায়, কোনোবাই ডগৰ বজায়, ডগৰত খেল দেখুৱাব পাৰে। গতিকে আমাৰ ইনষ্ট্ৰুমেণ্টখিনি ছ'চিয়েল মিডিয়াৰ দ্বাৰাই অসমত এটা সাংঘাতিক এটা মেছেজ হ'ব। প্ৰথম কথা মেছেজ হ'ব, এই মেছেজটো বাহিৰত দেশলৈকে যাব। আজি আপুনি চাওক, মই হিচাপতে ক'ব বিচাৰোঁ, USA হওক, লণ্ডন হওক বা এইবিলাক কাণ্ট্ৰিত যোনে ভাল গীটাৰ বজায়, তেওঁ অন্তত ৰোড শ্ব' কৰে। আমি ইয়াত ৰোড শ্ব' কৰিলে কিন্তু আমাক মানুহে হাঁহিব। কিন্তু তেওঁলোকে এয়াৰপৰ্টৰ ওচৰত গৈ যিবিলাক মানুহ ৰখি থাকে, ফ্লাইটৰ কাৰণে ৰখি থাকে, তেওঁলোকৰ কাৰণে গীটাৰিষ্ট নাই, কিবা মানে ধুনীয়াকৈ মানে তেওঁলোকক ডলাৰ দিয়ে, পইচা দিয়ে, সন্মান দিয়ে, প্ৰথম কথা। গতিকে মই এতিয়া আজি এই অনুষ্ঠানটো সেইকাৰণে ভাল লাগিছে যে অসমত এনেকুৱা অনুষ্ঠান হোৱা নাই। আপোনাক আচলতে আমি বহুত বহুত ধন্যবাদ। ডেম'ক্ৰেচি লাইফৰ সমূহ পৰিয়ালবৰ্গ এনেকুৱা এটা মহান উদ্দেশ্য লিখিছে, আৰু মই ভাবোঁ অসমত আমাৰ যিখিনি চিনিয়ৰ মিউজিচিয়ান আছে, দাদা আছে, আমাৰ যিসকল আছে, আপোনাক চবেই সহায় কৰিব, আশীৰ্বাদ দিব। যিসকল এতিয়া নতুন মানে পাৰ্টিচিপেট কৰিব আমাৰ এই অনুষ্ঠানটোত, তেওঁলোকৰ নিশ্চয় আগ্ৰহী হ'ব, এখন ভাল মঞ্চ পাব, বা তেওঁলোকৰ এটা হতাশ থাকে যে কিছুমানে জ্যোতি সংগীত খুব ধুনীয়া গায়, যদি ভাল বজায়,
গতিকে বজাই ফলে এই বাদ্যশিল্পীসকলে মানে এটা আগস্থান পাব উদ্দেশ্যটো সেইটোৱে আৰু যিহেতু আমি এই মহোৎসৱৰ সমান্তৰালভাৱে আমি 2 মাহ ধৰি আমি আমাৰ পৰামৰ্শদাতা হিচাপে আমাৰ জগদীশ থাকিব গতিকে এইখিনি সময়ত আমি বিভিন্ন শিল্পীৰ তেওঁলোকৰ বক্তব্য গ্ৰহণৰ সমান্তৰালভাৱে বা সাক্ষাৎকাৰ প্ৰচাৰ কৰিম আৰু মহোৎসৱৰ সময়ত আমাৰ এখন চৌধুৰীয়াৰ মুখপত্ৰ প্ৰকাশ হ'ব কাৰণ ডকুমেণ্টেশ্যনৰ কথা জৰুৰী এইবাৰৰ কাৰণে আমি অসমৰ তবলাবাদকৰ এইখন এখন তালিকা গীটাৰিষ্টৰ তালিকা বা আমাৰ জ্যোতিপ্ৰসাদ আমি জানো জ্যোতিপ্ৰসাদ অসমতো কোনোবাই তবলা বজাইছিলে অসমৰ একদম প্ৰথমগৰাকী বাদ্যযন্ত্ৰী কোন আছিল এনেকুৱা তথ্যবিলাক আমি বিচাৰিছোঁ আচলতে অঞ্চলতে ডেমক্ৰেচি লাইভৰ যিটো আমাৰ হাতীগড় কাৰ্যালয় আমাৰ যিটো নাম্বাৰ গৈ আছে 79542547 যোগাযোগ কৰিব পাৰে আপোনাৰ ভিতৰুৱা এগৰাকী শিল্পী আছে এই ধৰণৰ কথাবিলাক আপুনি লিখা আমাক দিব পাৰে যাতে সেইখন আমাৰ মুখপত্ৰ এখন ৰিচাৰ্চ ৱৰ্ক এটা হওক আৰু এই ক্ষেত্ৰত আমি সমূহ সন্মানীয় শিল্পীকে আমি এটা সংগঠন হিচাপে মান্যতা প্ৰয়াস কৰিছোঁ কিন্তু এইটো অসমৰ সমূহ বাদ্যশিল্পী আৰু অসমবাসীৰ এটা অনুষ্ঠান হিচাপে তেওঁলোকক অনুভৱ কৰি আমাক যেতিয়া এই ক্ষেত্ৰত তথ্যগতভাৱে সহায় কৰে গতিকে আমি এই অনুষ্ঠান সামৰিম কিন্তু আমাৰ অম্লান আৰু আমাৰ জগদীশৰ লগত আমাৰ প্ৰায় আমাৰ এনালাইচিছ হৈ থাকিব কিছুমান আগবাঢ়ি যাম প্ৰশ্ন কৰিব এনভাইৰনমেণ্ট কৰিব এটা উভয়ৰে দুগৰাকী যিহেতু সন্মানীয় শিল্পী এই দুগৰাকীৰ আৰু সন্মিলিত এটা সংগীত এয়া হ'ল আমাৰ অপূৰ্ব সংগীতৰ অপূৰ্ব সুৰ এয়া হ'ল অম্লান আৰু এয়া হ'ল আমাৰ জগদীশ দা গতিকে আমি এই যিটো এটা প্ৰয়াসৰ অংশ হিচাপে এটা লাভ কৰিছোঁ আজি আমাৰ ষ্টুডিঅ'ত আমি ধন্য যে আপোনালোকে আহি এইদৰে এটা সময় দি এই যে আমাৰ পৰিৱেশটো এটা মধুৰ কৰিলে আমি আশা ৰাখিছোঁ আমাৰ যি আগন্তুক সময়ৰ যিটো পৰিকল্পনা আমাৰ জগদীশ দা অম্লান বা আমাৰ যে অংশগ্ৰহণ যিখিনি পৰামৰ্শৰে আমি আগন্তুক সময়ত অতি সুন্দৰভাৱে আগবাঢ়ি যাব পাৰিম শেষত কিবা মই মন্তব্য দিব নেকি নতুন শিকাই খোৱা ল'ৰা ছোৱালীবিলাক আহক আমাৰ যিখিনি ৰিচাৰ্চ আছে চবৰ মাজতে এইটো স্প্ৰেড হওক যে গীতৰ মানে প্ৰতিযোগিতা যেনেকৈ হয় বাদ্য সংগীতৰো প্ৰতিযোগিতা তেনেকৈ হ'ব আৰু চবেই আহি ভালকৈ যোগাযোগ কৰক আৰু অনুষ্ঠানটো সফল কৰাৰ উদ্দেশ্যে আগবাঢ়ি আহক হয় যেনেকৈ এগৰাকী কণ্ঠশিল্পী এগৰাকীক আমি আগস্থান বা আমি এটা নায়ক নায়িকাৰ শাৰীত অৱতীৰ্ণ কৰাওঁ ইনষ্ট্ৰুমেণ্টৰ যদি ভাল পৰিৱেশন কৰিব পাৰে এগৰাকী ইনষ্ট্ৰুমেণ্টৰ পৰিৱেশন কৰিও সমানেই মৰ্যাদা লাভ কৰিব পাৰে সন্মুখৰ উদাহৰণ হিচাপে আমাৰ হৰিপ্ৰকাশ চৌধুৰী আছে ওস্তাদ জাকিৰ হুছেইন আছে শিক্ষাত শিল্পীসকল আছে গতিকে এই তবলা বাদন বা তেওঁলোকৰ এই বাঁহীৰ জৰিয়তে বিখ্যাত হৈ আছে গতিকে এই পৰিৱেশটো আমি অসমতো আমাৰ জ্যেষ্ঠ শিল্পীসকলৰ মাজত আছেয়ে সেইটো আমি আমাৰ যিটো দৃষ্টিভংগী আমাৰ চোৱাৰ যিটো দৃষ্টিভংগী আমাৰ যিটো তেওঁলোকৰ নেৰেটিভ তেওঁলোকক লৈ আমাৰ যিটো দৃষ্টিভংগী আমি বহুত মানুহে ভাবে যে বাদ্যযন্ত্ৰীসকল মানে কি আৰু এনেকুৱা বুলি ভাবে ন মানে বাদ্যযন্ত্ৰী আৰু মানে মেইন গায়কগৰাকীহে মেইন সেইটো এটা মানুহে সেই ভাবটো যাতে আমাৰ মানে মনৰ পৰা একজাক্টলি আঁতৰাই সেই কথাটো সেই নেৰেটিভটো আমি সলনি কৰিব লাগিব গতিকে আমি এই নেৰেটিভ সলনিৰ এটা সামান্য প্ৰয়াস কৰি আমাৰ 2 মাহ ধৰি গোটেই প্ৰক্ৰিয়াটো চলি থাকিব আপোনালোকৰ দিহা পৰামৰ্শৰে নিশ্চিতভাৱে আমি কিছু কাম আগুৱাব পাৰিম গতিকে পুনৰবাৰ শেষত আমাৰ জগদীশ শৰ্মা ডাঙৰীয়া এগৰাকী গীটাৰিষ্ট প্ৰসিদ্ধ গীটাৰিষ্ট আমাৰ অম্লান পাৰ্কাছনিষ্ট তবলাবাদক দুগৰাকীকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি আমাৰ এই বিশেষ অনুষ্ঠানৰ পৰা মই মৰম কুমাৰে বিদায় দিছোঁ ধন্যবাদ